हेलो एवरीवन की खबर तुम्हार स्वागत जनाइছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত আৰু ভিডিঅ'টো আজি এনেকুৱা হ'বলৈ গৈছে আজি আমাৰ ঘৰৰ ওচৰৰ মানে বেছি দূৰ নহয় ওচৰতে এখন ৰাজহুৱা ফিল্ডত কৰম পূজাৰ আয়োজন কৰা হৈছে কৰম পূজা তাকে বেছি দূৰ নহয় মানে অকমান গৈ কেনে পাম আৰু মই আছোঁ দেখিছে না আমাৰ একদম বাৰীৰ পিছফালে পথাৰ কিনাৰত মতে যাবলৈ ওলাই আহিছোঁ একদম মানে গোটেই ৰাস্তা দিছে না হাবি হৈ আছে তো মানে বতৰৰ কি হৈছে মানে বতৰ মহিমা একো বুজি পোৱা নাই মানে আগবেলা ৰ'দ দিয়ে পিছবেলা বৰষুণ মই ভাবিছিলোঁ আগবেলা যাম মানে আগবেলা ৰ'দ দি আছিলে তেতিয়া মই ভাবিছোঁ যে পিছবেলাই যাম পিছবেলা তেতিয়া আহি তাৰ বৰষুণ আহি গ'ল নহয় তো এতিয়া বৰষুণ এৰিছে বাৰু তথাপি অলপ অলপ পৰি আছে তো মই এতিয়া ওলাই কৰি আহিছোঁ যাম বাৰু তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা যিমান পাৰোঁ মই তোমালোকক দেখুৱাব চেষ্টা কৰিম ময়ো লগতে চাম তো ভিডিঅ'টো শেষলৈকে চাই থাকা তো গাইজ ফিল্ডত মানে পূৰা গান চান লগাই আছে গান আমাৰ ঘৰৰ ওচৰতে ন মানে ফিল্ডৰ পৰা একদম গানৰ মাত আমাৰ ঘৰৰ মানে ভিতৰলৈকে পাই গৈছে শুনিয়ে থাকোঁ তো এতিয়াও মই শুনি আছোঁ গানৰ মাতটো আহি আছে তোমালোকৰ চাগে শুনিছে নাই শুনিছা চাগে ন গানটো নিশ্চয় চাগে মানে আৰু মই ফিল্ডখন দেখাব এবাৰ চেষ্টা কৰিছোঁ অকণমান চাগে উঠিব পাৰে দেই সেইখন দেখিছে সেইখন য'ত এইটো মঞ্চ হৈ যাম মই এতিয়া তালৈ যামগৈ বেছি দূৰ নাই এইফালে খালি পথাৰেদি যাব লাগিব মানে বনগুটি হৈ গৈছে এতিয়া মই পথাৰে মাজে মাজে গৈছোঁ গৈ ব'লা একদম গৈ ডাইৰেক্ট ফিল্ডত গৈ কিনি লগ পাই আছোঁ अबे जल्दी बोल कल सुबह पनवेल निकलना है তো যিহেতু আহি মই এতিয়া কৰম পূজা য'ত আয়োজন কৰিছে ত'ত আহি মই পালোহি যিহেতু এতিয়া আমাৰ লগৰটো মানে দোকান আহিছে দেখিছা এই দোকানত আহি কিনে মই এতিয়া ৰৈছোঁ গতিকে মঞ্চত এবাৰ কেইখিনি মই দেখুৱাইছোঁ ইফালে যাম বাৰু এয়া দেখা পাইছে আপোনালোকে মঞ্চ আয়োজন কৰা হৈছে তো মই অলপ পাছতকৈ ফিল্ডৰ ভিতৰত সোমামগৈ অলপ দেৰি আহিছোঁ যেতিয়া এইখিনি অকণমান বহি লওঁ তো ভিডিঅ'টো শেষলৈকে চাই দিম অলপ স্কিপ নকৰাকৈ একদম গৈ কিনে এটা মঞ্চত লগ পাইছোঁ এতিয়া খুৰা এইফালে আমাৰ এজন দেখিছা নাই পুৰা পকৰী এজন একদম পকৰী পিঁয়াজ কাটি আছে লাজ কৰিছে এইফালে মানে পিঁয়াজ কাটিছে পকৰী ঘুগুনি দোকান হয়নে বাৰু এইবিলাক কি বাৰু এইবিলাক পিঁয়াজ চিয়াজ কাটি আৰু কোনে ঘুগুনি পকৰী ঘুগুনি তো গাইজ দেখি আছা যিহেতু আজি কৰম পূজাৰ আয়োজন কৰিবৰ বাবে মানে কৰম গছৰ ডাল আনিবলৈ গৈছিলে আহি পালেহি গতিকে ফিল্ডত এতিয়া মানুহ চানুহ ইমান হোৱা নাই আৰু কৰম পূজা আয়োজন কৰিবলৈ বেগত দেখি আছে আপোনাৰ কৰম ডাল লৈ আহিছে এতিয়া কৰম ডাল যিমান পাৰে আপোনালোকে চাওক আৰু একেলগে চাই থাকা এই কৰম ডাল অনা হৈছে কৰম ডাল এতিয়া মানে এই পূজাৰ কাৰণে আয়োজন কৰা হ'ব তো গাইজ কৰম ডাল আনি কৰি এতিয়া পূজা আয়োজন কৰা হ'ল গতিকে এতিয়া পূজা আয়োজন হৈ আছে আৰু পূজা আয়োজন হোৱাৰ পাছতে অলপ পাছত সন্ধিয়া হোৱাৰ লগে লগে কি হয় ৰাতি মঞ্চ আৰম্ভ হ'ব ন ৰাতি নৃত্য আৰম্ভ হ'ব তো ভিডিঅ'টো শেষলৈকে চাই থাকা অলপ স্কিপ নকৰাকৈ চাবা তো অলপ পাছত লগ পাইছোঁ তোমালোকক একেবাৰে ডান্স ফিল্ডত তো ব'লা এতিয়ালৈ মানে এতিয়া মঞ্চতে ৰাতি কেইটা বাজিলে এতিয়া সকলো টাইম 8:28 তো এতিয়া মানে ইয়াত নৃত্য আৰম্ভ হৈছে তো মই তোমালোকক দেখাব চেষ্টা কৰিম তো নৃত্য শেষলৈকে চাই থাকা যিমান পাৰা তো ব'লা তোমালোকে নৃত্য দেখাবলৈ চেষ্টা কৰিম মনীষা গড় সুমিতা গড় বিনীতা গোৱালা তেওঁলোকক আমি দ্বিতীয় বেটছৰ বাবে ভোজন পৰিৱেশনৰ বাবে যাবলৈ অনুৰোধ জনাইছোঁ ভোজনালয়লৈ প্ৰথম বেটছৰ যিসকলক দায়িত্ব দিয়ে তেওঁলোকক আমি ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু দ্বিতীয় বেটছৰ ছবি গড় মন্দিৰা গড় কল্পনা গড় মনীষা গড় সুমিতা গড় বিনীতা গোৱালা
তেওঁলোকক আমি ভোজন পৰিৱেশন কৰিবলৈ যাবলৈ অনুৰোধ জনাইছোঁ। দেখিবলৈ পাইছে এইফালে নৃত্য চলি আছে, এইফালে দুটা মানে কি কয় ইহঁতে কি কৰিছে? এই ইহঁতলৈ চোৱা, ইহঁতলৈ চোৱা, দুটা লাগি আছে। এইফালে কি দাঁতকেইটা কেলে দাঁতকেইটা কেলে দিছে? কি আছে কি আছে কি আছে? মানে ইহঁতৰ কিবা খাবলৈ পাইছে ন, সেইকাৰণে সিহঁতক পেক পেক কৰিছে, খাবলৈ নাই পোৱা, খাবলৈ নাই পোৱা, নাই পোৱা নাই দিলে দিছে নাই? কি হ'ল? কোন অৰ্ডাৰ পাইছা নেকি? এনেকে এনেকে দম দিলে ভাল নালাগে। কোন হয়? আকৰা বন্দনা কৰে, আকৰা বন্দনা বেদনাৰে মদনে তোমাৰ লাগল বাৰে, আকৰা বন্দনা বেদনাৰে মদনে তোমাৰ লাগল বাৰে। ৰাজহুৱা অৰুণ গৌৰক প্ৰসাদৰ যি দায়িত্ব দিয়া আছে তেওঁলোকক প্ৰসাদসমূহ পূজাস্থলীলৈ লৈ আহিবলৈ অনুৰোধ জনালোঁ। দ্বিতীয় বেটছৰ বাবে ভোজন পৰিৱেশনৰ বাবে যাবলৈ অনুৰোধ জনাইছোঁ। ভোজনালয়লৈ প্ৰথম বেটছৰ যিসকলক দায়িত্ব দিয়া তেওঁলোকক আমি ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় বেটছৰ ছবিগড়, মন্দিৰাগড়, কল্পনাগড়, সুমিতাগড়, বিনিতা গৌলা তেওঁলোকক আমি ভোজন পৰিৱেশন কৰিবলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কৰ্মীসকলৰ এই চমুৱাবলৈ আমি অনুৰোধ জনাইছোঁ। আখৰা মুকলিৰ পিছতে আমাৰ বিভিন্ন নিমন্ত্ৰিত গুৰুদৰসমূহে আখৰাত প্ৰৱেশ কৰিব পাৰিব। ৰাধে ৰাধে। তেওঁলোকক আমি সকলোকে যিসকলক দায়িত্ব দিয়া আছিলে আমি নাম সকলোৱে নলওঁ, তেওঁলোক গৈ নিজ নিজ দায়িত্ব পালন কৰক। ইয়াৰ পাছতে আমি আজি এই কৰম পূজাৰ আখৰা মুকলি কৰিম। আমি আখৰা মুকলি কৰিবলৈ আমন্ত্ৰণ জনাই আনিছিলোঁ বিশিষ্ট তথা আমাৰ এই অঞ্চলৰ সমাজসেৱক দীপক গড়, লগতে ঢলাগৈ চাহ বাগিচাৰ বাবু প্ৰবন্ধক যতীন কেৰকেটা মহোদয় দুয়োজনকে আমি সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকক এখনি গোলাম গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ সভাপতি চাউল গড়দেৱে। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं सुके सुके सुके। এতিয়া টাইম হৈ গ'ল 11:20 হৈ গ'ল। তো এতিয়া আহি মই ঘৰলৈ গুচি আহিলোঁ। গতিকে ভিডিঅ'টো কেনেকৈ চাই পেলাই লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি দিবা। চ' আগলৈ এনেকৈ নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰতিশ্ৰুতি পাম তোমালোকে যাতে এটা কমেণ্ট কৰি আছোঁ। আজিলৈ ইমানতে বাই, ময়ো শুওঁগৈ আৰু বহুত টোপনি ধৰিছে, মানে এতিয়া বহুত টাইম হৈ গ'ল, 11:12 বাজিব অলপ পাছত আৰু। চ' আজিলৈ ইমানতে বাই।